Good evening, student. মোৰ ইউটিউব চেনেললৈ আৰু এটি ভিডিঅ' লৈ আহিছোঁ মই। আজিৰ ভিডিঅ'টো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সত কেনেকৈ নিগেটিভ কৰিব লাগে নহয়। পাষ্ট কণ্টিনিউৱাছ টেন্সত কেনেকৈ নিগেটিভ কৰে নহয়। ইয়াৰ আগতে এটা ফৰ্ম আছে মানে গঠন প্ৰণালী নহয়। পাষ্ট কণ্টিনিউৱাছ টেন্স কেনেকৈ গঠন হ'ব তোমালোকে ভালকৈ চাবা। প্ৰথমতে আমি কি লিখিম? ছাবজেক্ট প্লাছ ৱাছ অইল প্লাছ কি দিম? ৱাছ অইলৰ পাছতে নট বহাম নহয়। প্লাছ কি দিম? ভাৰ্ব প্লাছ অবজেক্ট প্লাছ কি হ'ব? আদাৰ নহয়। এইখিনি হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্সৰ নিগেটিভৰ ফৰ্ম নহয়। এটা মই উদাহৰণ দিছোঁ, আই ৱাজ ৰিডিং এ লেচন নহয়। এইটো আমি কেনেকৈ নিগেটিভ কৰিম চোৱা, একেবাৰে ইজি নহয়। আই ৱাজ নট ৰিডিং এ লেচন, এই ৱাজ বা ৱেৰৰ পিছত নট লগাই দিলে নিগেটিভ হৈ যায় নহয়। 2 নম্বৰ হৈছে উই ৱেৰ ছিংগিং এ ছং নহয়। উই ৱেৰ নট ছিংগিং এ ছং নহয়। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সদায় তোমালোকে গ্ৰামাৰৰ ভাল ভাল ভিডিঅ' পাই থাকিবা। গতিকে ধন্যবাদ।